অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 4 ডিচেম্বৰ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। আজিৰ দিনটোত চৰকাৰী ঘৰ অৰুণোদয় আঁচনি PM কিষাণক লৈ লগতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰা হ'ব। সম্পূৰ্ণৰূপে ভিডিঅ'টো আপোনালোকে চাব, একেলগে বহুখিনি খবৰ আপোনালোকে চাব পাৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ, বনভোজকাৰীলৈ আহি গ'ল নিৰ্দেশনা, মানিব লাগিব 11টাকৈ নিয়ম। যিসকলে নেকি পিকনিক খাব বিচাৰিছে সেইসকলৰ কাৰণে ইতিমধ্যে আহি গৈছে 11টাকৈ নতুন নিয়ম। মানিব লাগিব আপোনাৰ 11টাকৈ নতুন নিয়ম ভংগ কৰিলেই বিশাস হ'ব জৰিমনা। বনভোজ খাবলৈ যোৱাৰ সময়ত অত্যাধিক উচ্চ প্ৰাবল্যৰ ছাউণ্ড ছিষ্টেম বজাব নোৱাৰিব। বনভোজস্থলীত পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব। সুৰাপান কৰি উদ্ভাণ্ডালি কৰিব নোৱাৰিব। বনভোজ খোৱাৰ পিছত সকলো ডিছপ'জেল প্লেট গ্লাছ ডাষ্টবিনত পেলাব লাগিব। কোনো ধৰণৰ লেতেৰা আৱৰ্জনা জান-জুৰিত পেলাব নোৱাৰিব। চালক হেণ্ডিমেনে সুৰাপান কৰি বাহন চলাব নোৱাৰিব। বাইক আৰক্ষীয়ে বনভোজ খাবলৈ যোৱাৰ সময়ত মানিব লাগিব নীতি নিৰ্দেশনা। আনন্দৰ নামত বিপদ চপাই নল'ব। বনভোজ খোৱাৰ পিছত সকলো ডিছপ'জেল প্লেট গ্লাছ ডাষ্টবিনত পেলাব লাগিব। যদি আপুনি পিকনিক খাব বিচাৰি আছে বা পিকনিক খাব ইচ্ছা কৰিছে বা যাব বিচাৰিছে তেনেহ'লে এইসমূহ নিয়ম আপোনাৰ মানি চলিব লাগিব। নিয়ম ভংগ কৰিলেই বিশাস হ'ব জৰিমনা। যোনে নেকি এইসমূহ নিয়ম ভংগ কৰে সেইসকলক জৰিমনা বিশাস হ'ব বুলি ইতিমধ্যে নিৰ্দেশনা দিয়া হৈছে। দিব বিচাৰিছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ, গৌৰৱ গগৈ নহয় হিমন্ত বিশ্ব শৰ্মাই হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মাই হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে ভৱিষ্যতবাণী দুজনকৈ জ্যোতিষীৰ। জ্যোতিষ ৰত্ন খৰ্গেশ্বৰ গোস্বামীৰ ভৱিষ্যতবাণী। ৰাজযোগ চলি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বহাগ বিহুৰ আগতেই শপত গ্ৰহণ কৰিলেই ভাল হ'ব। অৱশ্যে কিছু বাধাৰো সন্মুখীন হ'ব পাৰে। জ্যোতিষভূষণ পুলিন চন্দ্ৰ শৰ্মাৰো ভৱিষ্যতবাণী। ৰাজযোগ চলি আছে হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। 2026 চনত পুনৰ মুখ্যমন্ত্ৰী হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে জ্যোতিষীয়ে এটা ডাঙৰ মন্তব্য কৰিছে। তেওঁ কৈছে যে 2026 চনত পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো চাকৰিক লৈ আহিছে যে 5 ডিচেম্বৰত প্ৰকাশ পাব 5,000 নতুন বিজ্ঞাপন। মুখ্যমন্ত্ৰীৰ বিশদ ঘোষণা। 5 ডিচেম্বৰত প্ৰকাশ পাব 5,000 নতুন চাকৰিৰ বিজ্ঞাপন। এই পৰ্যন্ত 1,35,000 যোগ্য প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। অহা বছৰ চৰকাৰে আহিলে 2 লাখ পাৰ হৈ যাব এই নিযুক্তি প্ৰক্ৰিয়া। চাকৰিৰ বাবে প্ৰস্তুতি কৰিবলৈ প্ৰত্যাশীক আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ আজি ঘোষণা কৰে যে নতুনকৈ আকৌ 5,000 পদত নিযুক্তি দিয়া হ'ব বা বিজ্ঞাপন ওলাব। 5,000 বিজ্ঞাপনৰ ভিতৰত থাকিব অসম আৰক্ষীৰ পদো। পুলিচতো এই 5,000 পদৰ ভিতৰত পুলিচৰ চাকৰি থাকিব। 5 ডিচেম্বৰত প্ৰকাশ পাব 5,000 নতুন চাকৰিৰ বিজ্ঞাপন। এই কথা ঘোষণা কৰে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত চৰকাৰী চাকৰি নিযুক্তি প্ৰক্ৰিয়া চলি থাকিবই হৈছে। চাকৰিৰ বাবে প্ৰস্তুতি কৰিবলৈ প্ৰত্যাশীক আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই পৰ্যন্ত 1,35,000 যোগ্য প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰে। আৰু নতুনকৈ 5,000 পদ মুকলি হ'ব বুলি এই কথাও ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চাকৰিৰ বাবে প্ৰত্যাশীক বা প্ৰস্তুতি চলাবলৈ প্ৰত্যাশীক ইতিমধ্যে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে আপুনি যদি চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বা প্ৰস্তুতি চলাই আছে তেনেহ'লে আপোনাৰ কাৰণে ভাল খবৰ, কাৰণ নতুনকৈ 5,000 পদৰ বাবে বিজ্ঞাপন দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে।
দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ পূৰ্বতকৈ 300 টকা কম মূল্যতে লাভ কৰিব আপুনি গ্যাস সিলিন্ডার পূৰ্বতকৈ 300 টকা কম মূল্যতে লাভ কৰিব এতিয়াৰ পৰা আপুনি গ্যাস সিলিন্ডার প্ৰতিটো সিলিন্ডাৰত 300 টকা ৰাজ সাহায্য লাভ কৰিব জনতাই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে জনালে এই তথ্য 20 লাখ অৰুণোদয় পৰিয়াললৈ সকাহ প্ৰদান কৰি বৃহৎ সিদ্ধান্ত লয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ সংযোগ থাকিলে পাব আপুনি সিলিন্ডাৰ ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে ইতিমধ্যে আহি গ'ল এটা ভাল খবৰ এতিয়াৰ পৰা আপুনি গ্যাস সিলিন্ডাৰ ক্ৰয় কৰিলে 300 টকা সকাহ পাব প্ৰতিটো সিলিন্ডাৰত 300 টকা ৰাজ সাহায্য লাভ কৰিব জনতাই প্ৰতিটো সিলিন্ডাৰত 300 টকা ৰাজ সাহায্য হিচাপে আপুনি লাভ কৰিব পাৰিব চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে এই কথা ইতিমধ্যে জনাইছে 20 লাখ অৰুণোদয় পৰিয়াললৈ সকাহ প্ৰদান কৰি বৃহৎ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ সংযোগ থাকিলে আপুনি পাব এই সিলিন্ডাৰ দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো সৰকাৰি ঘৰক লৈ ইতিমধ্যে আহিছে যে সৰকাৰি পকি ঘৰৰ বাবে নতুনকৈ প্ৰস্তুত কৰা হ'ব তালিকা এতিয়া যি তালিকা আগতে আছিল সেই তালিকা কৰ্তন কৰা হৈছে ইয়াৰ কাৰণো আপোনালোকে জানিব পাৰিব আৰু নতুনকৈ সৰকাৰি ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব জীৱিকা হকি পঞ্চায়তৰ সভাপতিয়ে 1 টকাও ল'ব নোৱাৰিব ঘুষ বিচাৰিলে যাব লাগিব জেললৈ কেঁচা ঘৰ থাকিলেহে পাব পকি ঘৰ যিসকলৰ নাকি কেঁচা ঘৰ আছে সেই সকল ব্যক্তিয়ে বা সেই সকল হিতাধিকাৰীহে সৰকাৰি পকি ঘৰ পাব গুহালিৰ ফটো মাৰিও জদে মদে হিতাধিকাৰীৰ বঢ়াইছে সংখ্যা জীৱিকা হকিয়ে গুহালিৰ ফটো মাৰিও কি কৰিছে জদে মদে আপলোড কৰিছে বা হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে বুলি ইতিমধ্যে প্ৰকাশ পাইছে খবৰ গাঁও পঞ্চায়তে শুদ্ধ তালিকা দিয়াৰ আহ্বান ৰঞ্জিত কুমাৰ দাসৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়াৰ বাবে তেওঁ আহ্বান জনাইছে আগতে যি তালিকা দিছিল হেতু কৰ্তন কৰা হ'ব বহুত মানুহৰ নাম কৰ্তন কৰা হ'ব কাৰণ বহুতেই পকি ঘৰ থকাৰ পাছতো গুহালি ঘৰ বা আন কিবা ঘৰৰ ফটো মাৰি আপলোড কৰিছে বুলি ইতিমধ্যে ধৰা পৰিছে দুৰ্নীতি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব ৰাজ্য চৰকাৰ দুৰ্নীতি কৰা জীৱিকা হকি গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেললৈ কেঁচা ঘৰৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হ'ব ৰাজ্য চৰকাৰ আপোনাৰ এতিয়াও কেঁচা ঘৰ আছে নেকি যদি আছে তেনেহলে চিন্তাৰ কোনো কাৰণ নাই যদি যাৰ কেঁচা ঘৰ আছে প্ৰত্যেকজন মানুহে সৰকাৰি পকি ঘৰ পাব 1 টকাও নিদিয়াকৈ যোগ্য লোকে পাব সৰকাৰি পকি ঘৰ প্ৰতি গৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব সৰকাৰি PMAYৰ ঘৰ নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব এই সৰকাৰি ঘৰ 15 লাখ পকি সৰকাৰি ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰীয়ে কেঁচা ঘৰৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ যিসকলে নেকি কেঁচা ঘৰৰ ভুল তথ্য দিছিল সেই সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ 1 টকাও নিদিয়াকৈ যোগ্য লোকে পাব সৰকাৰি পকি ঘৰ এই কথা ঘোষণা কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অৰুণোদয় আঁচনিক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো বহুতেই জানিব বিচাৰিছে বা বহুতেই কমেন্টৰ মাধ্যমত জানিব বিচাৰে বা অফলাইনৰ মাধ্যমতো জানিব বিচাৰে যে এই মাহৰ পৰাই অৰুণোদয় আঁচনিৰ 3100 টকা বৃদ্ধি কৰা হল নেকি বা 3100 টকা দিয়া হ'ব নেকি এই বিষয়ে বহুতে জানিব বিচাৰে আজিৰ এই ভিডিওটোত মই ডাউটটো ক্লিয়াৰ কৰি দিম যে 3100 টকালৈ বৃদ্ধি পাব অৰুণোদয়ৰ ধন স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে বা নিউজ চেনেলতো ওলাইছে খবৰ এইটো 3100 টকালৈকে বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ ধন তাৰ মানে জানুৱাৰী মাহত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ ঘোষণা কৰিব বুলি তেওঁ উল্লেখ কৰিছে সেই ঘোষণাত যদি তেওঁ উল্লেখ কৰে যে 3100 টকা অৰুণোদয় আঁচনি দিয়া হ'ব তেনেহলেহে আপুনি ফেব্ৰুৱাৰী মাহৰ পৰা এই অৰুণোদয় আঁচনি টকা বা জানুৱাৰী মাহৰ পৰা পাব পাৰে কিন্তু ডিসেম্বৰ মাহত আপোনালোকে সেই অৰুণোদয়ৰ যি 1250 টকা আছে সেই 1250 টকাই পাব ডিসেম্বৰ মাহৰ পৰা নাপায় জানুৱাৰী মাহৰ পৰা পাব পাৰে যদি বৰ্ষাই দিয়ে তেনেহলে পাব আৰু যদি বৰ্ষাই নিদিয়ে বা অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী এটা ভাল খবৰ দিব বুলি তেওঁ কৈছে সেই ভাল খবৰটো কি দিয়ে হেতু জানুৱাৰী মাহতহে গম পোৱা যাব এতিয়া গম পোৱা নাযায় বহুতেই মানে ইতিমধ্যে জানিব বিচাৰিছে যে অৰুণোদয় আঁচনিৰ ধন বা অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিছে নেকি বৃদ্ধি কৰা নাই ডিসেম্বৰ মাহতে আপোনালোকে 1250 টকাই পাব কিন্তু জানুৱাৰী মাহত অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে হ'ব পাৰে টকা বাঢ়িব আৰু নাবাঢ়িবও পাৰে
হয়তো 1250 টকাই থাকিব বা 3100 টকালৈকেও বৃদ্ধি হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন কিন্তু ডিসেম্বৰ মাহত আপোনালোকে অৰুণোদয় আঁচনিৰ 1250 টকাই পাব ডিসেম্বৰ মাহত যিসকলে নেকি নৱেম্বৰ মাহত পাইছিলে টকা সেইসকলে ডিসেম্বৰ মাহতো পাব জানুৱাৰী মাহত যদি ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ টকা বঢ়ায় তেনেহলে কিন্তু আপুনি 3100 টকালৈকে পাব পাৰে বা 3100 টকালৈকে বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন বহুতে এই কথা জানিব বিচাৰিছিলে মই আশা কৰিছো আপুনি কথাখিনি বুজি পাইছে মই ধুনীয়াকৈ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছো ভিডিওটো শেয়াৰ কৰি দিব যাতে সকলোৱে এই কথাটো জানিব পাৰে আৰু এই খবৰটো তেওঁলোকেও যাতে জানিব পাৰে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বিনামূলীয়া ই ৰিক্সা লাগে নেকি অনলাইন প্ৰক্ৰিয়া চলি আছে অতি সোনকালে আপুনি ই ৰিক্সাৰ কাৰণে আবেদন কৰক ইউটিউবত বিভিন্ন ধৰণৰ ভিডিও আছে অনলাইনত আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগে তেওঁলোকে ধুনীয়াকৈ আপোনালোকক বুজাই দিছে সাৰ্চ কৰিলে আপোনালোকে ভিডিও পাই যাব সেই ভিডিও চাইও আপুনি এপ্লাই কৰিব পাৰিব ডিসেম্বৰৰ পৰা আৰম্ভ হৈছে অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ গৈছে হেগ্ৰে আপুনি আবেদন কৰক অনলাইনৰ আবেদনৰ অন্তিম তাৰিখ 30 ডিসেম্বৰ এই ডিসেম্বৰ মাহৰ ভিতৰতে আপোনালোকৰ আবেদন কৰি শেষ কৰিব লাগিব কাৰণ অন্তিম তাৰিখ 30 ডিসেম্বৰ ফৰ্ম নোপোৱা সকলেও চিন্তা কৰিব নালাগে যিসকলে নেকি ফৰ্ম পোৱা নাছিলে সেইসকলে চিন্তা কৰিব নালাগে আপুনি অনলাইনৰ জৰিয়তেও আপুনি আবেদন কৰিব পাৰিব অনলাইন যোগে কৰিব পাৰিব আবেদন অনলাইন আবেদনৰ বাবে মুকলি কৰা হল ৱেবছাইটটো হৈছে www.linguisticminority.com এই ৱেবছাইটত আপুনি কৰিব পাৰিব আবেদন বাৰ্ষিক সংখ্যালঘুসকলে কৰক আবেদন বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পাসপোৰ্ট সাইজ ফটো হলে আপুনি কৰিব পাৰিব আবেদন অনলাইন যোগে কৰিব পাৰিব আপুনি আবেদন অফলাইনত আপোনাৰ ফৰ্ম বিচাৰিব নালাগে আপুনি অনলাইনৰ জৰিয়তেও আবেদন কৰিব পাৰিব অনলাইনৰ আবেদনৰ বাবে মুকলি কৰা হৈছে ইতিমধ্যে ৱেবছাইট অনলাইনত আপুনি আবেদন কৰাৰ বাবে ৱেবছাইট মুকলি কৰা হৈছে কৰিব পাৰিব ৱেবছাইটটো মই আপোনালোকক আকৌ দেখুৱাই দিব বিচাৰিছো স্ক্ৰীনত হয়তো দেখা পাইছে www.linguisticminority.com আপোনালোকে গুগলত সাৰ্চ কৰিলে এই ৱেবছাইটটো পাই যাব এই ৱেবছাইটত গৈ আপুনি আবেদন কৰিব পাৰিব নহলে ইউটিউবত বিভিন্ন ধৰণৰ ভিডিও আছে মই চাইছো সেই ভিডিও চাইও আপুনি আবেদন কৰিব পাৰিব যদি ইচ্ছা কৰে আপুনি 30 ডিসেম্বৰৰ আগত যদি চৰকাৰী ই ৰিক্সা পাব বিচাৰে বা মপেড পাব বিচাৰে তেনেহলে আপুনি আবেদন কৰিব লাগিব আবেদনৰ অন্তিম তাৰিখ হল 30 ডিসেম্বৰ PM কিষাণৰ 22 নং কিস্তিক লৈ দিব বিচাৰিছো এটা বিশেষ খবৰ বহুতে জানিব বিচাৰে যে 22 নং কিস্তি টকা কেতিয়া পাব যিসকলে নেকি 21 নং কিস্তি টকা পাইছে সেইসকলে কমেন্টছৰ জৰিয়তে বা অফলাইনৰ জৰিয়তে খুদিব বিচাৰে যে 22 নং কিস্তি টকা কেতিয়া দিয়া হ'ব তো জানিব বিচাৰিছো আপোনালোকক 22 নং কিস্তি টকাটো আপোনালোকে 2026 চনৰ প্ৰথমতে অৰ্থাৎ জানুৱাৰী মাহত পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে 2025 চনত যেহেতু 21 নং কিস্তিটো দিছে নৱেম্বৰ মাহত গতিকে ডিসেম্বৰ মাহত পোৱাৰ সম্ভাৱনা একেবাৰে কম আপোনালোকে জানুৱাৰী মাহৰ প্ৰথমত নহলে শেষত আপোনালোকে 2026 চনৰ জানুৱাৰী মাহতে PM কিষাণৰ যে 22 নং কিস্তিটো আছে সেই 22 নং কিস্তিটো পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বহুতে যেহেতু জানিব বিচাৰে মই আপোনালোকক দেখুৱাই দিব বিচাৰো স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে এটা এক্সপেক্টেড পেমেন্ট টাইমলাইন ইয়াত দিয়া হৈছে মানে এটা আপোনালোকৰ এটা ধাৰণা কৰা হৈছে যে টকা কেতিয়া দিব পাৰে ইয়াত উল্লেখ কৰিছে যে আৰ্লি 2026 যত তেওঁলোকে ক'ব বিচাৰিছে 2026 চনৰ প্ৰথমতেই PM কিষাণৰ 22 নং কিস্তিৰ টকা আপোনালোকে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই বিষয়ে যদি সবিশেষ জানিব বিচাৰে তেনেহলে আপোনালোকৰ অফিচিয়েল ৱেবছাইট যেটো আছে pmkishan.gov.in সেই ৱেবছাইটত আপোনালোকে চেক কৰিব পাৰে তো এই খবৰসমূহ শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো এতে সাবস্ক্ৰাইব কৰি দিওক ভিডিওটো শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে বহুতেই এই খবৰসমূহ জানিব বিচাৰে একেলগে বহুখিনি খবৰ এই ভিডিওটো চাব পাৰিব শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অন কৰি ৰাখিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট